মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি ভিতৰুৱাকৈ গম পাইছোঁ আপুনি প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ শিক্ষকসকলৰ অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ শিক্ষকসকলৰ পদসমূহ প্ৰাদেশিকৰণ কৰিবলৈ আপুনি যোজা কৰিছে। কিন্তু 2013 আৰু 2021 চনত যি প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'ল, সেই বঞ্চিত হোৱা শিক্ষকসকলৰ পদ আপুনি প্ৰাদেশিকৰণ কৰিব লাগিবই। এয়া আমাৰ মূল দাবী। আৰু 2016 আগৰ প্ৰতিষ্ঠা হোৱা যিখিনি শিক্ষানুষ্ঠান আছিলে, সেই শিক্ষানুষ্ঠানত যিখিনি শিক্ষক আছিলে, সেই শিক্ষকসকলৰ পদসমূহ আপুনি প্ৰাদেশিকৰণ কৰিব লাগিব। আপুনি যেতিয়া শিক্ষামন্ত্ৰী হৈ আছিলে, তেতিয়া আপুনি এই শিক্ষকসকলক ৰিকগনাইজ কৰিছিলে, কনকাৰেঞ্চ কৰিছিলে। গতিকে আপোনাৰে দায়িত্ব আৰু কৰ্তব্য এই শিক্ষকসকলৰ পদসমূহ আপুনি প্ৰাদেশিকৰণ কৰা। সেয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই সংবাদমেলৰ জৰিয়তে আমি আজি আমাৰ সন্থাৰ তৰফৰ পৰা জনাবলৈ বিচাৰিছোঁ, আপুনি যদি আমাৰ এই পদসমূহ প্ৰাদেশিকৰণ নকৰে, তেতিয়াহ'লে অসমত আপুনি জংগী আন্দোলনৰ প্ৰতিচ্ছবি পুনৰ দেখিবলৈ পাব। আৰু প্ৰয়োজন হ'লে আমি আকৌ দিল্লীত গৈ যন্তৰ মন্তৰত আমি আন্দোলন ল'বলৈ বাধ্য হ'ম। পুনৰ কৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি আমাৰ বেছি শিক্ষক নাই, 5,500 আমাৰ শিক্ষক আছে, 5,500। এই শিক্ষকসকলক আপুনি পদ প্ৰাদেশিকৰণ কৰিবই লাগিব। এয়া আমাৰ সন্থাৰ তৰফৰ পৰা আপোনাৰ ওচৰত আমি দাবী জনাইছোঁ। আজি শিক্ষকসকলৰ পদ প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আৰু মাননীয় শিক্ষামন্ত্ৰী আপোনাৰ ৰণোজ পেগুদেৱে এক বৈষম্যমূলক নীতি গ্ৰহণ কৰিছে। আৰু এই বৈষম্যমূলক নীতিক আমি কেতিয়া গ্ৰহণ নকৰোঁ। ইয়াৰ বিৰুদ্ধে আমি আন্দোলনৰ হুংকাৰ দিছোঁ অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক। তেখেতক মাননীয় মুখ্যমন্ত্ৰীয়ে ভাবিছে নেকি অকল ভেঞ্চাৰ বিদ্যালয়ৰ পদ প্ৰাদেশিকৰণ কৰিলে যে অসমত শিক্ষকসকলৰ আন্দোলনৰ সমস্যা শেষ হ'ব বা আন্দোলন বন্ধ হ'ব? কিন্তু এটা কথা, যেতিয়ালৈকে 2013 আৰু 21 প্ৰাদেশিকৃত বিদ্যালয়ৰ বঞ্চিত শিক্ষকসকলক LP to কলেজলৈকে যিমান শিক্ষক বাদ পৰিছে, সেই শিক্ষকসকলৰ যদি পদ প্ৰাদেশিকৰণ নকৰে, তেনে ইয়াতকৈ জংগী আন্দোলন আৰম্ভ হ'ব। আৰু ইতিমধ্যে এটা কথা আমি ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অসম এটা আন্দোলনমুক্ত অসম বুলি কয়, কিন্তু আজিও আন্দোলনমুক্ত অসম হোৱা নাই। আজি সমস্যা আছে, শিক্ষকৰ সমস্যা আছে। শিক্ষকৰ সমস্যা দূৰ কৰিলোঁ বুলি কয় দিল্লীত গৈ চিঞৰি থাকে। ইয়াৰ সাংসদসকলে গৈ চিঞৰি থাকে যে দিল্লীত গৈ চিঞৰি থাকে যে শিক্ষকসকলৰ সমস্যা নাই। কিয় সমস্যা নাই? আজি সংবাদমেল কিয় পাতিবলগীয়া হৈছে? এই আমাক 2013 আৰু 21 প্ৰাদেশিকৃত বিদ্যালয়ৰ বঞ্চিত শিক্ষকসকলক তেখেতসকলে বৈষম্যমূলক নীতি গ্ৰহণ কৰাৰ কাৰণে। আৰু এটা কথা সংবাদমেলৰ যোগেদি আমি এটা কথা স্পষ্ট কৰি দিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় শিক্ষামন্ত্ৰী মহোদয়, স্পষ্ট কৰি দিছোঁ আপোনালোকৰ ওচৰত, আপোনাক এজনে খাব এজনে চাব, সেই নীতি কিন্তু নচলিব। আৰু সেই নীতি আমি চলিবলৈ নিদিওঁ। আৰু যদি আপোনালোকে ভাবিছে এই নীতি চলিব বুলি, তেনেহ'লে আপোনালোকে অসমত ধাৰাবাহিকভাৱে শিক্ষকসকলৰ আন্দোলনৰ কাৰ্যসূচী দেখি পাব। গতিকে যদি আন্দোলনৰ কাৰ্যসূচী কৰিব নালাগে বা আন্দোলন কৰিব নালাগে অসমত আমি, তেনেহ'লে পোনপ্ৰথমে আপোনালোকক আমি এই সংবাদমেলৰ যদি আহ্বান জনাইছোঁ, অতি সোনকালে 2013 আৰু 21 প্ৰাদেশিকৃত বিদ্যালয় নিম্ন প্ৰাথমিকৰ পৰা কলেজ পৰ্যায়লৈকে সকলো শিক্ষকসকলে বিনা চৰ্তে পদ প্ৰাদেশিকৰণ কৰিব লাগিব। আৰু 9 তাৰিখৰ দিনাখন শুনিছোঁ তেখেতসকলে এখন এদিনীয়া অধিৱেশন পাতি ভেঞ্চাৰ বিদ্যালয়সকলৰ আইনখন পাছ কৰিব বুলি কোৱা শুনিছোঁ। কিন্তু ভেঞ্চাৰ বিদ্যালয়সকলৰ আইন পাছ কৰিলে নহ'ব, আমাৰো পাছ কৰিব লাগিব। আজি তেখেতসকলে এদিনীয়া অধিৱেশন কাৰ্যসূচীত হৈ যি ভেঞ্চাৰ বিদ্যালয়সকলৰ পদ প্ৰাদেশিকৰণ কৰি লৈছে, কিন্তু আমি সন্থাই কেতিয়াও মানি নলওঁ। সিদিনা তেখেতে ধৰক আপোনাৰ আজি 2 মাহৰ আগত তেখেতে সেই আপোনাৰ তেজপুৰ নহয়, হেৰি কি আছিলে পাহৰি গ'লোঁ, হেৰি আপোনাৰ তেজপুৰতে গৈ তেখেতে কৈছিলে কথাষাৰটো যে ড্ৰপ শিক্ষকসকলৰ পদ প্ৰাদেশিকৰণ কৰা হ'ব বুলি। কিন্তু চবকে পদ প্ৰাদেশিকৰণ কৰা নহ'ব, যোগ্যতা অনুসৰি পদ প্ৰাদেশিকৰণ কৰা হ'ব বুলি। কিন্তু ঠিক আছে, সেইটো সময়ত তেখেতে এই কথাটো ক'লে, কিন্তু তেখেতে কিয় ক'লে? আমাৰ আন্দোলন স্তব্ধ বন্ধ কৰিবৰ কাৰণে ক'লে। আমি এই কথাটো আজি বুজি পাইছোঁ। কিন্তু এটা কথা, আপুনি এনেধৰণে আমাক মিছা প্ৰতিশ্ৰুতি দি
মিছা কথা কৈ আমাৰ আন্দোলন কেতিয়াও বন্ধ কৰিব নোৱাৰে, আমাৰ বাক স্বাধীনতা কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে, আমাৰ প্ৰতিবাদী কণ্ঠ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে। কিন্তু আমাৰ শিক্ষকসকলৰ স্বাভিমানক আপোনাক নষ্ট কৰিবলৈ আমি নিদিওঁ। আমাৰ স্বাভিমানক আমি ৰক্ষা কৰাৰ ক্ষেত্ৰত আমি যিকোনো উপায় আমি অৱলম্বন কৰিব পাৰোঁ। আৰু শেষ মুঠত এটা কথা কৈ দিছোঁ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়, আমাৰ শৰাইঘাটৰ ৰণ হ'ব এবাৰ দিল্লীত যন্ত্ৰ মন্ত্ৰত গৈ আমাৰ আন্দোলন কাৰ্যসূচী আমি গ্ৰহণ কৰিম। প্ৰতিবাদী কাৰ্যসূচীটো আমাৰ চক 9 তাৰিখৰ দিনাখন তেখেতসকলৰ এটা অধিৱেশন আছে। সেই অধিৱেশনে ভেঞ্চাৰ বিদ্যালয়ৰ সকলৰ পদ প্ৰাধিকৰণ কৰাৰ বিষয়ে আলোচনা কৰিব বোলে। কিন্তু আমি ভেঞ্চাৰ বিদ্যালয়ৰ পদ প্ৰাধিকৰণ কৰিছে সেইটো আমি বেয়া পোৱা নাই, কিন্তু আমাকো কৰিব লাগিব। যদি 9 তাৰিখে যদি তেখেতসকলে আমাৰ বিষয়টো যদি স্পষ্টকৈ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীয়ে নকয়, তেনেহ'লে আমি কম দিনৰ ভিতৰতেই আমি আলোচনাৰ চক্ৰ বহাই কম দিনৰ ভিতৰতে আমি দিল্লীত যন্ত্ৰ মন্ত্ৰত গৈ আমি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিম। চক 26ৰ নিৰ্বাচন আহি আছে। 26ৰ নিৰ্বাচনত বিজেপি চৰকাৰক আমি যিমান শিক্ষক সংগঠন আছোঁ প্ৰত্যেক শিক্ষকসকলে আমি তেখেতক প্ৰত্যুত্তৰ দিবলৈ আমি সাজু আছোঁ। যিকোনো মুহূৰ্তত তেখেতক আমি পৰাজয় কৰিবৰ কাৰণে বিজেপি চৰকাৰক আমি কিন্তু হাতে কামে আমি লাগি যাম, এইটো কথা কিন্তু স্পষ্ট। গতিকে তেখেতে ভাবিছে নেকি আজি মানে ধৰক ভেঞ্চাৰ বিদ্যালয় পদ প্ৰাধিকৰণ কৰিলে যে আমি নিৰ্বাচনত জয়ী হৈ আহিম বুলি, সেইটো কথা নহয়। আমিও এটা শিক্ষক, আমি সমাজৰ প্ৰধান গুৰিধৰোতা কোনো শিক্ষকৰ অবিহনে সমাজ এখন গঢ় লয় জানো? গতিকে ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষকসকলক পদ প্ৰাধিকৰণ কৰিলে তেখেতে সেই নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ম বুলি ভাবিছে, সেইটো কিন্তু ভুল ভাবিছে। চ' আমাৰ 2013 আৰু 21ত যিমান বিদ্যালয়বোৰ প্ৰাধিকৰণ হ'ল তাত কমে আমাৰ 5,500 শিক্ষক আছে। আমাৰ বেছি শিক্ষক নাই। এই 5,500